কাজিৰঙা লোকসভাৰ প্ৰাৰ্থী মাননীয় ৰজলিনা তিৰ্কী বাইদেউৰ মনোনয়ন পত্ৰ দাখিল। আজি গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কাজিৰঙা লোকসভাৰ প্ৰাৰ্থী মাননীয় ৰজলিনা তিৰ্কীয়ে জিলা উপায়ুক্তক দলে বলে গৈ মনোনয়ন পত্ৰ দাখিল কৰে। আজি মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰেকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ, বকৰ বিধায়িকা নন্দিতা দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, জিলা কংগ্ৰেছৰ সভাপতি গলব শইকীয়া, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বন্তি আহমেদ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিলোপন শইকীয়া আৰু বিৰোধী ঐক্যৰ সকলো নেতাকৰ্মী উপস্থিত থাকে। বিৰোধী ঐক্য মঞ্চৰ সকলো বিষয়া আৰু কৰ্মকৰ্তাক মই মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে আজি নিজে ওলাই আহি তেওঁলোকে আজি আমাৰ প্ৰাৰ্থী ৰজলিনা তিৰ্কীক যি ধৰণে সহযোগিতা কৰিলে তেওঁলোকলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি কেনেকুৱা ধৰণৰ মানে কৰে এতিয়া বৰ্তমান সময়ত? আপুনি দেখিছে আজি প্ৰায় ৫,০০০ৰো অধিক মানুহে তেওঁক আজি নমিনেশ্যনৰ সহযোগ কৰিছে। গতিকে মোৰ যিটো আমাৰ গ্ৰাছৰুট লেভেলত বুথ কমিটি, মণ্ডল কমিটি বা ব্লকৰ পৰা মই যি খবৰ পাইছোঁ, কমেও আমি ১ লাখ ভোটৰ ব্যৱধানত আমি জিকিব পাৰিম বুলি মোৰ ধাৰণা হৈছে। আজিৰ এই অনুষ্ঠানত প্ৰায় ১০,০০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। কংগ্ৰেছ দল ৰাইজৰ লগত আছে। অসমৰ জনগণৰ কাৰণে ৰাজনীতি কৰিব লাগিব যিকোনো দলে, আৰু সেই গতিকে মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলক অসমক ভাল পোৱা, অসমৰ জনগণক ভাল পোৱা, অসমৰ স্বাৰ্থৰ বাবে চিন্তা কৰা প্ৰতিজন শুভাকাংক্ষীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আৰু কংগ্ৰেছৰ লগতে যি বিৰোধী ঐক্য মঞ্চ, সেই মঞ্চৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়লাভ কৰাৰ ব্যৱস্থা কৰিব লাগে। এই কথাটো এইকাৰণে ক'ব লগা হৈছে, আপোনালোকে জানেই যে অসম চুক্তি হৈছিল অসমৰ পৰা বিদেশী বিতৰণ কৰিবলৈ। তাত আছিলে আমাৰ চুক্তিত আছিলে ৭১ চনৰ ২৪ মাৰ্চলৈকে যিসকল আহিলে তেওঁলোকে ভাৰতত বা অসমত থাকিব। এতিয়া কেন্দ্ৰ চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কোৱাৰ পিছত অসমত নাগৰিকত্ব সংশোধনী আইন আনিলে, যি আইনখনৰ দ্বাৰা আপোনালোকে জানেই যে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে যিসকলে অসমত প্ৰৱেশ কৰিব বিচাৰে, নাগৰিকত্ব ল'ব বিচাৰে, তেওঁলোকক নাগৰিকক অসমত বসবাস কৰাৰ ব্যৱস্থা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ৬ লাখমান আবেদনকাৰী হ'ব। এতিয়া অসমত বহুত খিলঞ্জীয়া, বহুত অসমীয়া, বহুত ভূমিপুত্ৰই মাটিৰ অভাৱত আজি চৰকাৰী গ্ৰেজিং, PGR, VGR বা চৰকাৰী খাচ মাটিত পট্টা নোহোৱাকৈ, তেওঁলোকৰ নামত মাটি আবণ্টন নোহোৱাকৈ বসবাস কৰি আছে। আমি তেওঁলোককে মাটি দিব পৰা নাই। এতিয়া নতুনকৈ সেইখিনি মানুহ আহিলে আমি ক'ত ৰাখিম? প্ৰথম কথা সেইটো। সেই গতিকে আমি অসমখন বচাবলৈ হ'লে অসম চুক্তি যিসকলে পালন নকৰে তেওঁলোকক অসমৰ ভোট দিব নালাগে। দ্বিতীয় কথাটো হ'ল আজি যিবিলাক ২০১৪ চন, ১৬ চন, ১৯ চন, ২১ চনৰ বিজেপি দলৰ আমি নিৰ্বাচনী প্ৰতিশ্ৰুতিখিনিও মনত পেলাব লাগে। ভাল দিন আহিব বুলি কৈছিল, ভাল দিনৰ জেগাত ৪৫০ টকীয়া গেছৰ চিলিণ্ডাৰ ১১০০ টকা হ'ল, পেট্ৰল ডিজেলৰ দাম ৬০ টকাৰ জেগাত ১০০ টকা হ'ল, আৰু নিবনুৱা সমস্যাটো কেনেকৈ সমাধান কৰিম বুলি কৈছে। আজিতো খুব ভাল লাগিলে, ইমান মানুহ মানে আমাৰ যিটো ইউনিটি আহিছে যে ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, বিজেপি বিৰোধী শক্তি তাৰমানে একগোট হৈছে। আৰু তেওঁলোকৰ এতিয়া বিভিন্ন যিবিলাক আমাৰ বিজেপি বিৰোধী শক্তি, যিবিলাক ৰাইজৰ দলকে আদি কৰিছে, সকলো মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি ইতিমধ্যে গমে পাইছে যে হাজাৰ হাজাৰ মানুহ এতিয়া সমবেত হৈছে। ইয়াত জনগোষ্ঠীয় লোক বেছিকৈ আহিছে। ইয়াত টি গাৰ্ডেনৰ লোক আমি বহুত দেখা পালোঁ। খ্ৰীষ্টান হওক, জনগোষ্ঠীয় সকলো লোক আমি দেখিছোঁ যে এইটো এটা ক'ব গ'লে এই কাজিৰঙা সমষ্টিৰ কাৰণে খুব ভাল এটা সুযোগ যে এগৰাকী খুব ভাল নেত্ৰী ৰজলিনা তিৰ্কী, তেওঁ অলৰেডি তেওঁ MLA আছিলে আৰু দুবাৰ তেওঁ জিলা পৰিষদো আছিলে। তেওঁ ৰাইজৰ হৈ কাম কৰাৰ যথেষ্ট অভিজ্ঞতা আছে আৰু সেইকাৰণে ৰাইজেও তেওঁক যথেষ্ট ভাল পায়। 2টা টাৰ্ম তেওঁক জিলা পৰিষদ বনাইছে। গোলাঘাটৰ পৰা ইদুল বৰুৱাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।